যোৱা দুদিন ধৰি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী প্ৰস্তুতিৰ ওপৰত আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক শ্ৰী BL সন্তোষ ডাঙৰীয়াই বিভিন্ন বৈঠকত অংশগ্ৰহণ কৰে আৰু শেষত আমাৰ বিজেপিৰ কোৰ কমিটিৰ বৈঠকখনতো তেখেতে অংশগ্ৰহণ কৰে। এই বৈঠকত নিৰ্বাচনী প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি আমি কি ধৰণে জনসাধাৰণৰ মাজলৈ যাম সেই সম্পৰ্কে আলোচনা কৰাকে ধৰি আমি বিভিন্ন বিষয় সাম্প্ৰতিক আমাৰ সন্মুখত যিবিলাক চৰকাৰী আঁচনি আছে, সমস্যা আছে বা বিভিন্ন নিৰ্বাচনী আমাৰ কৰিবলগীয়া কাম আছে, এই গোটেইবিলাকৰ সম্পৰ্কত আমি পুংখানুপুংখভাৱে আলোচনা কৰোঁ আৰু এই আলোচনা যথেষ্ট ফলপ্ৰসূ আছিলে। মই ভাবোঁ যে এই আলোচনাত হোৱা সিদ্ধান্তসমূহ আমি ৰূপায়ণ কৰিবলৈ আগবাঢ়ি গ'লে আমাৰ অহা দিনবিলাকত আমি সাংগঠনিকভাৱে বহুত বেছি শক্তিশালী হ'ব পাৰিম। নিৰ্বাচনৰ মেনেজমেণ্ট কমিটি, মেনিফেষ্টো কমিটি আজি এইসমূহো সম্পূৰ্ণ কৰা হৈছে। অহা 2 দিনতে ৰাজ্যিক সভাপতি ডাঙৰীয়াই তাক ঘোষণা কৰিব। প্ৰায় 36টা নিৰ্বাচনৰ লগত জড়িত প্ৰায় 36টা উপসমিতি আজি আমাৰ বৈঠকত চূড়ান্ত কৰা হয়। অলপ এলায়েন্সো আমি কেনেকৈ কৰিব লাগিব তাৰ বিষয়েও আমি আলোচনা কৰোঁ। মূলতঃ এক প্ৰকাৰ আমাৰ নিৰ্বাচনী প্ৰস্তুতি আজিৰে পৰা আৰম্ভ হ'ল আৰু অহা 2 দিনতে উপসমিতিবিলাক গঠন কৰি দিয়াৰ পিছত মেনিফেষ্টো হওক, ভিজন ডকুমেণ্ট হওক, নিৰ্বাচন উপলক্ষে দলে কি সাংগঠনিক কাম কৰিব অহা 100টা দিনত, এই গোটেই কথাবিলাকে লাহে লাহে এটা চেপত যাব আৰম্ভ কৰিব। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো জনগাঁথনি বা আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ অনুসৰি 103টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম। তাৰ মিনিং এইটো নহয় যে বাকীকেইটাত আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ, কিন্তু বাকীকেইটাত প্ৰতিদ্বন্দ্বিতাটো টোকেন হ'ব। বিজেপি বা আমাৰ এলায়েন্সত যিসকল আছে, আমাৰ জনগাঁথনিৰ ভিত্তিত আমি 103টা সমষ্টিতে যাব পাৰোঁ। তাৰ মানে নহয় যে আমি 103টাতে জিকিম, কিন্তু আমাৰ কাভাৰেজ বা আমাৰ ফুটপ্ৰিণ্ট 103টা সমষ্টিত থাকিব। বাকী এতিয়া জনিয়া, বাঘবৰ, ধুবুৰী, আমি পকা বেতবাৰী, দলগাঁও উঠাত আমাৰ আপত্তি নাই, কিন্তু সেইকেইটা চিটত আমি জিকিম বুলি ডেফিনেটলি নুঠোঁ। আৰু 103টাত উঠিম মানে 103টাতেতো আমি ডেফিনেটলি জিকিব নোৱাৰোঁ। সেইকাৰণে আমি আমাৰ লিমিটেশ্যন, সীমাবদ্ধতা, কিমান দূৰ আমি যাব পাৰোঁ তাৰ সম্যক ধাৰণা আমাৰ আছে। সেইকাৰণে আমি বহুত বেছি ডাঙৰ দাবীও নকৰোঁ। আমি জানো যে কিমান দূৰলৈকে আমি যাব পাৰিম আৰু সিমান দূৰলৈকে আমি যাম। আগতে বিজেপিয়ে মেক্সিমাম 90টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছিল। এইবাৰ ডিলিমিটেশ্যনৰ ফলত 10টাৰ পৰা 15টা নতুন সমষ্টি হৈছে, য'ত আজিৰ দিনত কোনো MLAও নাই, কাৰো টিকট কাটিব নালাগে, গোটেই সমষ্টিবিলাকেই নতুন। ধৰক ডিব্ৰুগড়, তিনিচুকীয়াতে মাকুম এটা নতুন সমষ্টি হৈছে, আমাৰ ধেমাজিত চিচিৰ বৰগাঁও এটা নতুন সমষ্টি হৈছে, লখিমপুৰত আমাৰ ৰঙানদী এটা নতুন সমষ্টি হৈছে, আমাৰ কাৰ্বি আলঙত আমৰি এটা নতুন সমষ্টি হৈছে। গতিকে অৰ্গেনিকেলি কাকো কষ্ট নিদিয়াকৈও আমি যুৱক আৰু মহিলাক আমি আগবঢ়াই লৈ যাব পাৰিম। সংখ্যালঘু ভোটটোতো বিজেপিয়ে অসমীয়া সংখ্যালঘুৰ ভোটটোতো পাব, মিয়া মুছলমানৰ ভোটটো আমি ক'ত পাম? আমিতো নাপাওঁ আগে পিছে। গতিকে দিলে যদি ভাল, কিন্তু সেই ভোটখিনিক লৈ পেলাই আৰু আমি আশা নকৰোঁ। কিন্তু অসমীয়া মুছলিম মানুহৰ ভোট আমি আগতেও পাওঁ, এইবাৰো পাম আৰু ভাল ভোট পাম। ইভেন মোৰ সমষ্টিতে মই 30,000লৈকে ভোট পাওঁ অসমীয়া মুছলমান মানুহৰ। গতিকে সেইটো ভোট আমি ভাল পাম। আমাৰতো নেৰেটিভ গোটেই অসমতে সৃষ্টি হৈ গ'ল। লাষ্ট 15 দিনত
গোটেইটো নেৰেটিভহে হৈ আছে ডেভেলপমেণ্টৰ নেৰেটিভতটো মানুহে আকৌ খোজকাঢ়ি গ'ল আজি গুৱাহাটী ৰিভাৰ ফ্ৰণ্টৰ পাৰ্কিঙতে কিমান মানুহ দিনৰ পৰা ৰাতিলৈকে যায় গতিকে নেৰেটিভ বিল্ডিংটো হৈয়ে গ'ল আজি বৃন্দাবনী বস্ত্ৰৰ বিষয়ে কিমান চৰ্চা আৰম্ভ হ'ল তাৰমানে ভাৰতীয় জনতা পাৰ্টিৰ নেৰেটিভ হ'ল পজিটিভ আৰু বিকাশ এতিয়া অসমৰ মানুহে আকৌ পজিটিভিটিৰ কথা পাতি আছে বিকাশৰ কথা পাতি আছে ডেভেলপমেণ্টৰ কথা পাতি আছে গতিকে আমাৰটো নেৰেটিভটো হৈয়ে গ'ল গতিকে আমিতো তাত এতিয়া মই ভাবোঁ যে আৰু অহা 100 দিনত আমি ডেইলি ডেভেলপমেণ্টৰ কাম কৰি গৈ থাকিব লাগিব যাতে ডেভেলপমেণ্টৰ নেৰেটিভটো মানুহে একেবাৰে হৃদয়ত গ্ৰহণ কৰি লয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত